হেল্ল' এভৰিৱান, ডেইলি ছানশ্বাইনৰ নতুন এটি ভিডিঅ'লৈ মই দীপানিতাই আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ, ভালনে? মোৰ বাৰু ভালেই। গৰম যদিও আৰু কি ক'ম, বেয়া বুলি আৰু ক'ব নোৱাৰি নহয়, ভালেই বুলিয়ে কৈছোঁ। আৰু অলপ আগতে মই এটা ভ্লগ কমপ্লিট কৰি উঠিলোঁ। যোনে যোনে মোৰ আগৰ ভ্লগটো চাইছে গমেই পাব, আৰু যোনে যোনে চোৱা নাই সিহঁতে চাই ল'ব মোৰ আগৰ ভ্লগটো। সেইকাৰণে ড্ৰেছযোৰ দেখি চাগে গম পাইছে। মই এইমাত্ৰ ভ্লগটো কমপ্লিট কৰি উঠিলোঁ, কাৰণ আগৰ ভিডিঅ'টো মানে একেলগে দিলে আৰু যে দীঘলীয়া হৈ যায়, সেইকাৰণে সেইটো ভিডিঅ' তাতে সমাপ্ত কৰিলোঁ। আৰু এতিয়া নতুনকৈ এটা ভ্লগ আৰম্ভ কৰিছোঁ। আৰু পাৰ্থই আগৰ ভিডিঅ'টো যোনে চাইছে তেওঁলোকে গম পায়েই যে পাৰ্থই ৰাতি ৰুটি আৰু পনীৰ খাম বুলি কৈছিলে। এতিয়া তাকে ভাবিছোঁ, ৰুটি আৰু পনীৰ আটা বাৰু মুঠি থোৱাই আছে। ৰাতিপুৱাই মই একেলগে আটা মুঠি থোৱা, ৰাতিপুৱাও ৰুটিয়ে খোৱা যায়। কেতিয়াবা বাৰু কিবা বেলেগ খোৱা যায়, কিন্তু প্ৰায়ভাগ ৰুটিয়ে খোৱা যায়। ৰুটি যদি খাওঁ, ৰাতিপুৱা একেলগে মই আটাটো মুঠিয়ে থৈ দিওঁ ৰাতিৰ কাৰণে। আৰু গতিকে আটা মঠা আছে, অকল পনীৰখিনি বনালেই হৈ গ'ল। আৰু পিঁয়াজ চিয়াজ তেনেকৈ নেমু চেপি দি তেনেকৈ খাই বহুত ভাল লাগে নহয়, মই তেনেকৈ খাই বহুত ভাল পাওঁ। আৰু পনীৰখিনি কি বনাম তাকে ভাবিছোঁ। সুধিছিলোঁ কেনেকৈ খাব, কিন্তু ক'লে যে কিবা এটা বনালে হ'ল বুলি কয়, আৰু মই বনালে ভালেই পাই খাই বাৰু। গতিকে আৰু এইটো দেখিছেনে, ঘূৰি আছে। এইটো মোৰ বেডৰুম টুৰৰ ভিডিঅ'টো যোনে যোনে চোৱা নাই বাৰু চাব, সিহঁতে তলত পাব। সেই বেডৰুম টুৰৰ ভিডিঅ'টোত এইটো মোৰ বহুত পচন্দ কৰিছিলে। এইটো দেখিছে ঘূৰি আছে যে, ৰ'ব বেক কেমেৰাই দি আপোনালোকক দেখুৱাই আছোঁ ভালকৈ। এয়া এইখন গুৱাহাটীৰ কিবা ৰেষ্টুৰেণ্টত কি আছিল পাহৰিছোঁ। এখন অন্নপ্ৰসন্নৰ ফটো। এয়া হৈছে মহামৃত্যুঞ্জয় মন্দিৰত যাওঁতে ফটো, আৰু এয়া হৈছে দাৰাগাঁৱত যোৱা উঠা ফটো। এইকেইখন ফটো এনেকৈ এইটো ঘূৰি থাকে ধুনীয়াকৈ। আৰু এইফালে এয়া প্লাগত লগোৱা আছে, সেনে বিচনাত ৰাখি থৈছোঁ, ভাল লাগে ন? আৰু ফ্ৰেণ্ডছ, মই পাকঘৰত আহোঁতে এটা কথা মনত পৰিলে। এয়া দেখিছে গাখীৰৰ চামনিখন, সৰ বুলি কওঁ আমি। এইখিনি বস্তু এয়া মই বাতি এটাত এনেকৈ জমাই থৈ আছোঁ। আৰু ইয়াৰ পৰাই এয়া হৈছে ঘিউ, দেখিছে? এয়া মই আগতে এই হালধীয়াখিনি যে পাৰিছে, এইখিনি গোট মাৰিছে। ওপৰৰখিনিও ঘিউৱে দেই, কিন্তু এইখিনি গোট মৰা নাই, যিহেতুকে গৰম। এয়া দেখিছে, এই গোটেই এই বটলটো একদম কমপ্লিট ঘিউ হৈ আছে। নিজে বনোৱা খাটি গাখীৰৰ, কিমান ভাল লাগে নহয়নে? ঘৰৰ বস্তুৰে বনাব পাৰিলে এনেকৈ। মানে গাখীৰখিনি ঘৰৰ নহয় দিয়কচোন, গাখীৰখিনি কিনি অনাই, কিন্তু ঘিউটোতো বনাব পাৰিছোঁ। এয়া এনেকৈ, এয়া সৰখন চামনিখন, এয়া এনেকৈ থৈ থাকোঁ মই। থৈ যেতিয়া এই বাতিটো মই ভৰ্তি হ'লে, দেখিছে এই বাতিটোৰ মোৰ ভৰ্তি হওঁতে এইখিনি ওলাইছে মোৰ। এয়া মই কেৰাহীখন গৰম কৰি লৈছোঁ, আৰু ইয়াত দিম মই মিঠাতেল। তেলখিনি গৰম হোৱাত মই ইয়াত দি দিছোঁ কেইটামান গোটা জিৰা। আৰু জিৰাখিনি ফুটিব ধৰিলে ইয়াত মই দি দিম, এয়া মই দুটা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ, আৰু দুটা বিলাহী লৈছোঁ, মিহি মিহিকৈ কুটি লৈছোঁ। আৰু এইখিনি এতিয়া মই ইয়াত দি দিম। আৰু এতিয়া এয়া কেইটুকুৰামান নহৰু কেঁচা আৰু আদা ইয়াত দি দিলোঁ। এইখিনিও মই ধুনীয়াকৈ মই এনেকৈ ভাজি লওঁ। দেখিলে আপোনালোকে, ইয়াত মই দিলোঁ নিমখ, হালধি আৰু অকণমান ধনিয়া গুড়ি, আৰু দি এইখিনি ধুনীয়াকৈ মই কিছু সময় ভাজি ল'ম। আৰু গেছৰ ফ্লেমটো কমতে ৰাখিব। আৰু এয়া এচিকুট বাটাৰ, দেখিছে? মোৰ বাটাৰ আজি নাই, আৰু ভাবো নাই বাটাৰ শেষ হোৱা বুলি। গতিকে এতিয়া লওঁতেহে গম পাইছোঁ বাটাৰ শেষ হৈছে বুলি। আৰু এইখিনি বাটাৰ দিলোঁ।
ধুনীয়াকৈ অকণমান লৰাই ভাজি ল'ম আৰু ঢাকনিখনো লগাই দিম। আৰু এয়া অকণমান ধনিয়াখিনিও ইয়াত দি দিলোঁ। আৰু এয়া এচামুচ চেনি। পনীৰৰ টেষ্টটো অকণমান মিঠা হ'লে ভাল লাগে ন, মই ভাল পাওঁ পাৰ্চনেলি, সেইকাৰণে অকণমান চেনি দি দিছোঁ। আৰু ধুনীয়াকৈ এয়া ঢাকনি লগাই দিম মই। এইখিনি ভজা হোৱাত মই কিছু সময় ঠাণ্ডা হ'ব দিম। এয়া মই মিক্সিত ধুনীয়াকৈ ফাইন পেষ্ট এটা বনাই ল'লোঁ। আৰু এতিয়া এইখিনি একেখন কেৰাহীতে মই দি দিম। এয়া মই একদম অলপ ঘিউ দি দিছোঁ, একদম অলপ, দেখিছে কিমান কেইটপা পৰিছে, একদম অলপ ঘিউ দি দিছোঁ। আৰু এতিয়া ইয়াত পেষ্টখিনি মই দি দিলোঁ। আৰু এয়া 5 মিনিটমান উতলাৰ পিছত ইয়াত মই দি দিলোঁ পনীৰখিনি। মই পনীৰখিনি কেঁচাকৈ দিছোঁ, ভাজি ল'লে ভাজিও দিব পাৰে। আৰু এইখিনি এনেকৈ কিছু সময় কম ফ্লেমতে ধুনীয়াকৈ থাকক গেছত। আৰু এয়া মই কচুৰি মেথি অকণমান টাৱা এখনত গৰম কৰি লৈছোঁ। আৰু গৰম কৰি দিয়াৰ লগে লগে ধুনীয়াকৈ এনেকৈ গোটা হৈ যায়, মানে বেছি গৰমো নহয়। দেখিছে মই হাতেৰে চুব পৰাই হৈ আছে, গতিকে মই এনেকৈ কচুৰি মেথিখিনি মই একদম গুড়ি কৰি ল'ম। গুড়ি কৰি লৈ মই আঞ্জাখনত দি দিম। এয়া মই কচুৰি মেথিখিনি দি ল'লোঁ। দি লৈ ধুনীয়াকৈ অকণমান আৰু লৰাই ল'লোঁ। তাৰপিছত এতিয়া মই ইয়াত দি দিম ক্ৰীম। দেখিছে মই অকণমান ফেটি লৈছোঁ পানী লৈ কেনে, কাৰণ নহ'লে ফাটি যাব পাৰে যে, সেইকাৰণে মই এয়া ক্ৰীমখিনি ধুনীয়াকৈ অকণমান পানী লৈ ফেটি লৈছোঁ। আমুল ফ্ৰেছ ক্ৰীমটো যে, সেয়া লৈছোঁ মই। আৰু এতিয়া এইখিনি ধুনীয়াকৈ মই দি দিলোঁ আৰু লৰাই ল'ম। আৰু মোৰ গ্ৰেভিখন ৰেডি হৈ গ'ল। এনেকৈ আপোনালোকেও বনাই খাই চাব, বহুত টেষ্টি পাব। আৰু এয়া গেছৰ ফ্লেম অফ। আৰু ৰন্ধা বঢ়া কৰি থাকিলে ন, গেছটোৰ অৱস্থা বেয়া হৈ যায় একদম, তেল চেল চিটিকি। চাফা কৰি ল'ম বাৰু। এয়া হৈ গ'ল মোৰ। আৰু এয়া মোৰ ৰেডি হৈ গ'ল পনীৰৰ গ্ৰেভিখন। খাবলৈ বহুত টেষ্টি হৈছিলে। আৰু ওপৰত যে বগাখিনি দেখিছে, সেয়া মই ক্ৰীম ছটিয়াই দিছোঁ ওপৰত অকণমান। আৰু আপোনালোকে ক্ৰীম নাথাকিলে গাখীৰো দিব পাৰে, গাখীৰৰ সৰ বহুত টেষ্টি হ'ব খাবলৈ। আপোনালোকে এবাৰ বনাই খাই চাব।